সত্ৰনগৰী ৰামদিয়াৰ লোকৰপ্ৰাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰত ৰামদিয়া দেৱ দামোদৰ সংঘৰ আতিথ্যত শ্ৰী শ্ৰী দামোদৰদেৱ মহাপ্ৰভুৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱ দামোদৰ সংঘৰ 63 বাৰ্ষিক অধিৱেশন ভাগি তিনিদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সেই অনুসৰি প্ৰথম দিনা পুৱা ধৰ্মীয় পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, গছপুলি ৰোপণ, সন্ধিয়া বিষয় বাছনি সভা, দ্বিতীয় দিনা পুৱা বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ কৰে বিজেপি অনুষ্ঠিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাসে আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন হয়। ঠিক একেদৰে অন্তিম দিনা পুৱা উষা কীৰ্তন, আইসকলৰ নাম প্ৰসংগ, গুৰুচৰিত পাঠ, হোমাদি কৃত্য, বাপুসকলৰ নাম প্ৰসংগ, প্ৰসাদ বিতৰণ, সিদ্ধভোগ গ্ৰহণ, আবেলি মুকলি ধৰ্মালোচনী সভা আৰু নিশা মুককুচি মিলন নাট্যগোষ্ঠীৰ দ্বাৰা নাট্যাভিনয়েৰে অনুষ্ঠানৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ লগতে দেৱ দামোদৰ সংঘৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে ৰামদিয়াৰ এই লহাপাৰাস্থিত শংকৰদেৱ গোপাল সত্ৰৰ আতিথ্যত উদযাপন কৰি থকা হৈছে। আজি মহোৎসৱৰ দ্বিতীয় দিন। ইতিমধ্যে যোৱাকালি পতাকা উত্তোলনেৰে আৰম্ভ হৈ আজি ইতিমধ্যে আপোনালোকৰ দৃষ্টিগোচৰ হৈছে যে বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা এক সাংস্কৃতিক শোভাযাত্ৰাৰে গোটেই ৰামদিয়া সত্ৰ অনুষ্ঠানৰ পদূলিমুখত ঘূৰি আহি ইয়াত উপস্থিত হৈছে আৰু এই মহোৎসৱৰ জৰিয়তে এই দামোদৰ দেৱৰ বিভিন্ন সত্ৰ অনুষ্ঠান ৰামদিয়াৰ ৰাইজ গয়ৰ আটাইখিনি লোকৰ পৰা শংকৰদেৱ গোপাল সত্ৰৰ ৰাইজে সম্পূৰ্ণ এক সুন্দৰ পৰিৱেশেৰে এই উৎসৱ ইয়াত অনুষ্ঠিত কৰিছে আৰু এই মহোৎসৱত সমূহ দামোদৰবাসী ৰাইজ আটাইখিনি ৰামদিয়াবাসী ৰাইজ একত্ৰিত হৈছে। দামোদৰ দেৱৰ যি আদৰ্শ সেই আদৰ্শক আমি নতুন প্ৰজন্মৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই মহোৎসৱ উদযাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ আটাইখিনি ৰাইজৰ মাজত যাতে সদ্ভাৱ সম্প্ৰীতি গঢ়ি উঠে সেয়াও আমাৰ এক উদ্দেশ্য। অহাকালি মুকলি সভাত ভিন্ন ব্যক্তি আমাৰ মাজত উপস্থিত হ'ব আৰু দামোদৰ দেৱৰ ওপৰত এক আলোকপাত কৰা হ'ব। গতিকে এই অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজলৈ মহাপুৰুষ দেৱ দামোদৰ দেৱৰ যি আদৰ্শ সেই আদৰ্শ যাতে প্ৰসাৰিত হয় তাৰ বাবে আহ্বান জনাইছোঁ। দামোদৰ দেৱৰ 537 সংখ্যক জন্ম আৱিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱ দামোদৰ সংঘৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশনখন এইবেলি শ্ৰী শ্ৰী শংকৰদেৱ গোপাল সত্ৰ লহকৰপাৰাত অনুষ্ঠিত কৰা হৈছে। ৰামদিয়া দেৱ দামোদৰ সংঘৰ আমাৰ যি সত্ৰ 16খন সত্ৰ আছে, এই 16খন সত্ৰত প্ৰতি বছৰে প্ৰভু দামোদৰ দেৱৰ মহোৎসৱ আমি অনুষ্ঠিত কৰি আহিছোঁ। প্ৰতিখন সত্ৰত এইবেলি আমাৰ শংকৰদেৱ গোপাল সত্ৰত এইখন অনুষ্ঠিত হৈছে। ৰাইজৰ যথেষ্ট উলহ মালহেৰে এই অনুষ্ঠানটো পালন কৰিবলৈ লৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। যোৱাকালি পতাকা উত্তোলনেৰে এই অনুষ্ঠান শুভাৰম্ভ হৈছে। গধূলি বিষয় বাছনি সভা অনুষ্ঠিত হৈছে। আজি ৰাতিপুৱা বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। এতিয়া এইমাত্ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰিছে আৰু ভক্তবৃন্দই ইয়াৰ পিছতে আহাৰ গ্ৰহণ কৰি জিৰণি ল'ব আৰু এনেকৈ কাইলৈ সন্ধিয়া বন্তি প্ৰজ্বলন আছে 6 বজাত। তাৰপিছতে কাইলৈ ৰাতিপুৱা 4 বজাৰ পৰা উষা কীৰ্তন আৰু ধৰ্মালোচনী বাপু ভকতসকলৰ নাম প্ৰসংগ হ'ব আৰু আবেলি 2 বজাত মুকলি ধৰ্মালোচনী সভা হ'ব। ইয়াত বহুকেইজন আমি বিজ্ঞ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ বক্তা হিচাপত। তেখেতসকলৰ বক্তৃতাৰে আমাৰ হয়তো ৰাইজক যথেষ্ট উপকৃত কৰিব আৰু সন্ধিয়া ৰাতি 10 বজাত মিলন নাট্যগোষ্ঠী মুককুচি নাট্যাভিনয়েৰে নাট প্ৰদৰ্শন হ'ব। এনেকৈ আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই প্ৰভু দামোদৰ দেৱৰ 537 সংখ্যক জন্ম মহোৎসৱ পালন কৰিবলৈ লৈ আছোঁ। দেৱ দামোদৰ সংঘৰ মোক এই গোটৰ দায়িত্ব দিয়াৰ বাবে মই নথৈ আনন্দিত আৰু মই নাজানো কিমানখিনি মই মানে এই উৎসৱটোত কৰিব পাৰিছোঁ। তথাপিতো মই যিমানখিনি পাৰোঁ এই উৎসৱটো মানে সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰিম বা চেষ্টা কৰি আছোঁ।
আৰু আপোনালোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ যে আমাৰ ইয়াতে আহি আমাক অলপ সহায় কৰাৰ কাৰণে আৰু মহাপুৰুষ দেৱদামোদৰ দেৱৰ এই মানে উৎসৱটো যাতে সমগ্ৰ অসমত আপোনালোকে প্ৰচাৰ কৰি আমাক মানে আৰু গুৰুজনাৰ প্ৰতি আমাৰ মানে যিটো মানে ভক্তিভাৱ সেই ভক্তিভাৱটো আৰু যাতে বেছি প্ৰধান্য হয় সেইবাবে সেইখিনি কৈ মোৰ বিচাৰটো সামৰণি মাৰিছোঁ হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.